নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 23। পাঠ নম্বৰ 23 নাম হৈছে কি কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ। তোমালোকে সকলোৱে জানা যে আমাৰ ৰাজ্যত কি হয়, এটা চৰকাৰ থাকে আৰু কেন্দ্ৰত এটা চৰকাৰ থাকে। তো সেই চৰকাৰৰ বিষয়ে কি কৰিম আমি এই পাঠটোত পঢ়িম। তো এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি চাওঁ কি কি দিছে আৰু তোমালোকে ইয়াৰ পৰা কি কি শিকিব পাৰিবা সেইটো এই বাকচটোত দি দিছে। কৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ ভাগসমূহ যেনে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ বিষয়ে জানিব পাৰিব। ৰাজ্য চৰকাৰৰ গঠন প্ৰণালীৰ বিষয়ে অৱগত হ'ব। আৰু ইয়াত চোৱা কৈছে আমি ভাৰতবাসীয়ে আমাৰ দেশৰ গণতন্ত্ৰক লৈ গৌৰৱবোধ কৰোঁ, কিয়নো জনসাধাৰণে নিজে নিৰ্বাচন কৰি পঠোৱা প্ৰতিনিধিৰে চৰকাৰ গঠন কৰা হয়। এই চৰকাৰে ৰাইজৰ কল্যাণৰ হকে কাম কৰে। চৰকাৰ কেনেকৈ গঠন হয় আৰু কেনেদৰে কাম কাজ কৰে তলৰ কথোপকথনৰ পৰা জানি লওঁ আহা। কি কৈছে যে আমি ভাৰতবাসীয়ে আমাৰ দেশৰ গণতন্ত্ৰক লৈ গৌৰৱবোধ কৰোঁ, কিয়নো কি হয় আমাৰ জনসাধাৰণে নিজেই নিৰ্বাচন কৰে। তোমালোকে জানাই যে আমাৰ দেশত মানুহে কি কৰে, ভোট দিয়ে। ভোটদানৰ সহায়তে কি কৰে, জনপ্ৰতিনিধি মানে ভোটৰ দ্বাৰাহে প্ৰতিনিধিক আমাৰ নিৰ্বাচন কৰা হয় আৰু সেই প্ৰতিনিধিসকলে মিলি পেলাই চৰকাৰ গঠন কৰে। তো কৈছে এই চৰকাৰে ৰাইজৰ কল্যাণৰ হকেই কাম কৰে। চৰকাৰৰ কেনেকৈ গঠন হয় আৰু কেনেদৰে কাম কাজ কৰে তলৰ কথোপকথনৰ পৰা জানি লওঁ আহা। মাণিকৰ মা এগৰাকী অধ্যাপিকা। তেওঁ ঘৰখনৰ কাম কাজ কৰাৰ উপৰিও ল'ৰা ছোৱালীকেইটাৰ পঢ়া শুনাৰ বৰ যতন লয়। এদিনাখন তেওঁলোকে অঞ্চললৈ MP আহিব বুলি বৰ আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে। সকলোৰে মুখে মুখে MP অহাৰ কথা শুনি মাণিকৰো মনত উৎকণ্ঠা জন্মিল আৰু মাকক সুধিলে, মাণিক মা, MP মানেনো কোন কোৱাচোন? মাক MP মানে মেম্বাৰ অৱ পাৰ্লিয়ামেণ্ট, মানে MPৰ ফুল ফৰ্মটো হৈছে কি মেম্বাৰ অৱ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টক অসমীয়াত সংসদ বুলি কোৱা হয় আৰু সদস্যজনক সাংসদ বুলি কোৱা হয়। অসমীয়াত কি সংসদ বুলি কোৱা হয়, সদস্যজনক সাংসদ বোলা হয়। মাণিক সংসদ সকলোনো ক'ত থাকে? মাক যিহেতু সংসদ ভাৰতৰ ৰাজধানী দিল্লীত আছে, সেয়েহে সংসদ সকলো ক'ত থাকে? দিল্লীত থাকে। আৰু তোমালোকে জানাই আমাৰ দেশৰ ৰাজধানীৰ নাম কি? দিল্লী। বুজি পাইছেনে? আৰু আমাৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি? দিছপুৰ। তো কৈছে মাণিক মা, মই কেন্দ্ৰীয় চৰকাৰৰ কথা শুনিহে আছোঁ। কেন্দ্ৰীয় চৰকাৰ মানেনো কি? এতিয়া প্ৰশ্ন কৰিলে কেন্দ্ৰীয় চৰকাৰ মানে কি? মা, তুমি ভাল কথাকে সুধিছা। কেন্দ্ৰীয় চৰকাৰ আমাৰ গোটেই দেশখন শাসন কৰে, মানে আমাৰ সম্পূৰ্ণ দেশখন কোনে শাসন কৰে? কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। চৰকাৰৰ আকৌ 3টা অংগ আছে, বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। কি কি? বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। মাণিক এনেধৰণে কিয় ভাগ কৰা হৈছে মা? মাক দেশৰ শাসন কাৰ্য চলাবলৈ সুবিধা হ'বৰ বাবে কৰিছে, বুজিছানে? বিধানমণ্ডলে আইন ৰচনা কৰে, কাৰ্যপালিকাই আইনসমূহ কাৰ্যকাৰী কৰে আৰু ন্যায়পালিকাই আইনসমূহৰ ভিত্তিত আৰু সঠিকভাৱে কাৰ্যকাৰী হৈছে নে নাই বিচাৰ কৰি দিয়ে। কি কৈছে? কৈছে দেশৰ শাসন কাৰ্য চলাবলৈ সুবিধা হ'বৰ বাবে কৰিছে, বুজিছাতো? কৈছে বিধানমণ্ডলৰ কাম কি? আইন ৰচনা কৰে। আইনসমূহ কোনে ৰচনা কৰে? বিধানমণ্ডলে। আৰু কাৰ্যপালিকাই কি কৰে? আইনসমূহক কাৰ্যকাৰী কৰে। আৰু ন্যায়পালিকাই কি কৰে? আইনসমূহৰ ভিত্তিত আৰু সঠিকভাৱে কাৰ্যকাৰী হৈছে নাই বিচাৰ কৰি দিয়ে। বিধানমণ্ডলত 2খন সদন আছে, এখনক কোৱা হয় লোকসভা আৰু আনখনক কোৱা হয় ৰাজ্যসভা। লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল 5 বছৰ আৰু ৰাজ্যসভাৰ সদস্যসকলৰ কিমান কাৰ্যকাল? 6 বছৰ। এইখিনি কিন্তু ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে ইয়াৰ পৰা সৰু সৰু প্ৰশ্ন হ'ব, সেইসমূহ ধুনীয়াকৈ নিজে লিখি ল'বা। যেনে লোকসভাৰ সদস্যৰ কাৰ্যকাল কিমান? 5 বছৰ। ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল কিমান? 6 বছৰ। তাৰপিছত আমাৰ দেশৰ আইনসমূহ কোনে ৰচনা কৰে, কোনে কাৰ্যকাৰী কৰে, এইসমূহ কিন্তু ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত মাণিকে কি কৈছে? মা, বিধানমণ্ডলেনো কেইখন আইন প্ৰস্তুত কৰে? মাক বিধানমণ্ডলে বহুতো আইন প্ৰস্তুত কৰে। তাৰে ভিতৰত তুমি বুজি পোৱা আইন এখনৰ কথা কওঁ শুনা। বাৰু কোৱাচোন, তোমালোকৰ বাবে যে আইন এখন প্ৰস্তুত কৰিছে, তুমি জানানে? মাণিক নাজানো মা, কোৱাচোন। মাক 6 বছৰৰ পৰা 14 বছৰৰ বয়সৰ সকলো শিশুৱে যাতে প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰে
তাৰ বাবে শিশুৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন এখন প্ৰণয়ন কৰা হৈছে। এতিয়া প্ৰশ্ন আহিব পাৰে যে শিশুৰ প্ৰাথমিক শিক্ষাৰ মৌলিক অধিকাৰ আইন কিমান বছৰৰ পৰা কিমান বছৰ শিশুসকলৰ কাৰণে কৰা হৈছে? 6 বছৰৰ পৰা 14 বছৰ। এই আইনখনৰ মতে সকলো শিশুৱে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক। এই আইনখনৰ মতে সকলো শিশুৱে কি প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক। কোনেও শিশুক জাতি, ধৰ্ম, লিংগ ভেদে প্ৰাথমিক শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। এই আইনখনে সকলো শিশুৰ লগতে বাধাগ্ৰস্ত শিশুসকলকো সাঙুৰি লৈছে। এতিয়া মানিকে কৈছে, মা কাৰ্যপালিকানো কোন থাকে? মাক কাৰ্যপালিকা ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ থাকে। মানিকে কৈছে ৰাষ্ট্ৰপতিয়ে কি কৰে? মাক ৰাষ্ট্ৰপতি হৈছে দেশৰ মুৰব্বী। তেওঁৰ কাম বহুত, যেনে তেওঁ আইনত স্বাক্ষৰ কৰে, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ দিহা পৰামৰ্শ অনুসৰি দেশ পৰিচালনা কৰাৰ দৰে বহুতো কাম কৰিবলগীয়া হয়। ডাঙৰ হ'লে এই বিষয়ে বিশদভাৱে জানিব পাৰিবা। ৰাষ্ট্ৰপতিৰ পিছতে এজন উপৰাষ্ট্ৰপতি থাকে। মা আমি বেছিকৈ প্ৰধানমন্ত্ৰীৰ কথাহে শুনো, তেওঁনো কি কৰে? এতিয়া মাকে ক'লে দেশৰ শাসনভাৰ প্ৰকৃততে প্ৰধানমন্ত্ৰীয়ে পৰিচালনা কৰে। তেওঁক সহায় কৰিবলৈ এখন মন্ত্ৰী পৰিষদ থাকে। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এতিয়া প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ যিসমূহ সদস্য থাকে এওঁলোকক কোনে নিৰ্বাচন কৰে? ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এইবিলাক কিন্তু সৰু সৰু প্ৰশ্ন। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰে। বিভিন্ন বিভাগ বা দপ্তৰসমূহে যাতে সমন্বয়েৰে কাম কৰে তাৰ প্ৰতি নজৰ ৰাখে। মন্ত্ৰীসভাৰ নেতা হিচাপে কাম কৰে আৰু ৰাষ্ট্ৰপতিৰ বাবেও প্ৰধান পৰামৰ্শদাতা হিচাপে কাম কৰে। এতিয়া আহিল মা বিধানমণ্ডল কাৰ্যপালিকাৰ কথা বুজিলো। তুমি যে ন্যায়পালিকাৰ কথাও কৈছিলা, সেয়ানো কি? মাক ন্যায়পালিকা ন্যায় আৰু অন্যায় বিচাৰ কৰি দিয়ে। ন্যায়পালিকাই দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে। সেইকাৰণে ন্যায়পালিকাক কোৱা হয় জনসাধাৰণৰ ৰক্ষা কৱচ। বুজি পাইছা? ন্যায়পালিকাই কি কৰে? ন্যায় কৰে আৰু অন্যায়ৰ বিচাৰ কৰে। আৰু ন্যায়পালিকাই দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে। আৰু সেইকাৰণে ন্যায়পালিকাক কোৱা হয় কি জনসাধাৰণৰ ৰক্ষাৰ কৱচ। আমাৰ দেশত 3টা স্তৰৰ ন্যায়পালিকা আছে। উচ্চতম ন্যায়ালয় কেন্দ্ৰত থাকে, উচ্চ ন্যায়ালয় ৰাজ্যত থাকে, নিম্ন বা জিলা আদালত জিলাত থাকে। বুজি পাইছেতো? মানে আমাৰ দিল্লীত যিটো কোৰ্ট আছে এইটো কি বুলি কোৱা হয়? উচ্চতম ন্যায়ালয়। ঠিক আছে? কি ন্যায়ালয়? উচ্চতম ন্যায়ালয়। তাৰপিছত কি আছে? উচ্চ ন্যায়ালয়। এতিয়া কি কৈছে চোৱা, মা বৰ ভাল লাগিল, কেন্দ্ৰীয় চৰকাৰৰ বিষয়ে বহু কথা জানিলো। মাক এয়া মাত্ৰ তোমাক এটি থুলমূল আভাসহে দিছো। ওপৰৰ শ্ৰেণীসমূহত ইয়াৰ বিষয়ে বহলাই জানিবা। নেক্সট কি হ'ল? ৰাজ্য চৰকাৰ। কৈছে তোমালোকে আগৰ পাঠত পাই আহিছা যে ভাৰতৰ কেন্দ্ৰত এখন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যসমূহত ৰাজ্যিক চৰকাৰ আছে। কাষৰ ভাৰতৰ মানচিত্ৰখনত ৰাজ্যসমূহ মন কৰাচোন। কৈছে ভাৰতত বৰ্তমান 28খন ৰাজ্য আছে। প্ৰত্যেকখন এতিয়া কিন্তু 28খন নাই, এতিয়া 38খন হৈ গ'ল, কিন্তু আগতে 28খন ৰাজ্য আছিলে। প্ৰত্যেকখন ৰাজ্যতে একোখন ৰাজ্য চৰকাৰ আছে। ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যখনৰ শাসন কাৰ্য পৰিচালনা কৰে। প্ৰত্যেক ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ দৰে 3টা প্ৰধান ভাগ আছে। বুজিছানে? ৰাজ্য চৰকাৰৰো কিন্তু 3টা ভাগ আছে। কি? বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। এতিয়া বিধানমণ্ডল কি সেইটো বুজিবা। কৈছে আমাৰ ৰাজ্যৰ বিধানমণ্ডলক বিধানসভা বোলা হয়। অসমখন 126টা নিৰ্বাচনী সমষ্টিত ভাগ কৰা হৈছে। এই সমষ্টিসমূহৰ পৰা জনসাধাৰণে একোজনকৈ প্ৰতিনিধি বিধানসভালৈ নিৰ্বাচন কৰি পঠায়। তেওঁলোকে বিধায়ক বোলা হয়। এই বিধায়কসকলক লৈ বিধানসভা গঠন কৰা হয়। বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ। বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? 5 বছৰ। বিধানসভাৰ প্ৰধান কাম হ'ল আইন প্ৰণয়ন কৰা, ৰাজ্যৰ আয় ব্যয়ত অনুমোদন জনোৱা ইত্যাদি। তাৰপিছত নেক্সট কৈছে কি উত্তৰ-পূবৰ 7খন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ কাম-কাজ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা হয়। নেক্সট কি হৈছে? কাৰ্যপালিকা। কৈছে বিধানমণ্ডলে প্ৰস্তুত কৰা আইনসমূহক কাৰ্যপালিকাই কাৰ্যকাৰী কৰে। এই কাৰ্যপালিকাত ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ থাকে। ৰাজ্যপালে ৰাজ্যৰ মুৰব্বী আৰু তেওঁৰ ৰাজ্যত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক নিযুক্তি দিয়ে।
বুজি পাইছানে? ৰাজ্যপালে কি কৰে, ৰাজ্যৰ মুৰব্বী আৰু তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী, মানে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিযুক্তি দিয়ে? ৰাজ্যপালে নিযুক্তি দিয়ে। ঠিক আছে, মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? ৰাজ্যপালে নিযুক্তি দিয়ে। আৰু আগত পাইছে প্ৰধানমন্ত্ৰী কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এই বস্তুবিলাক কিন্তু মনত ৰাখিবা। তাৰপিছত কৈছে কি এতিয়া ন্যায়পালিকা। আমাৰ ৰাজ্যখন উচ্চ ন্যায়ালয় গুৱাহাটীত আছে। আমাৰ ৰাজ্যৰ উচ্চ ন্যায়ালয় ক'ত আছে? গুৱাহাটীত আছে। প্ৰতিখন উচ্চ ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ আৰু কেইবাজনো ন্যায়াধীশ থাকে। জিলাসমূহত জিলা আদালত থাকে। কি থাকে? জিলা আদালত থাকে। বুজি পাইছা? এই আমি পঢ়াই দিলোঁ তোমালোকক কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। এতিয়া কিছুমান মনত ৰাখিবলগীয়া কথা দিছে। কৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তিনিটা অংগ আছে। কি কি? বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। তাৰপিছত কৈছে বিধানমণ্ডলে আইন প্ৰণয়ন, কাৰ্যপালিকা আইন কাৰ্যকৰী আৰু ন্যায়পালিকাই আইনৰ ভিত্তিত আৰু সঠিক কাৰ্যকৰী হৈছে নে নাই বিচাৰ কৰে। সংসদত থকা লোকসভা আৰু ৰাজ্যসভা ক্ৰমে নিম্ন সদন আৰু উচ্চ সদন বুলি কোৱা হয়। ৰাষ্ট্ৰপতি দেশৰ মুৰব্বী। দেশৰ প্ৰত্যেকখন ৰাজ্যতে ৰাজ্য চৰকাৰ আছে। ৰাজ্যপাল হৈছে ৰাজ্যৰ মুৰব্বী। আমাৰ অসমখনক 126টা নিৰ্বাচনী সমষ্টিত ভাগ কৰা হৈছে। বিধানসভাৰ কাৰ্যকাল কিমান? 5 বছৰ। ৰাজ্যসভাৰ কাৰ্যকাল কিমান? 6 বছৰ। এটা আগতে পঢ়াই দিছোঁ। উচ্চ ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ আৰু কেইবাজনো ন্যায়াধীশ থাকে। বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল? আশা কৰিছোঁ তোমালোকে পাঠটো খুব ধুনীয়াকৈ বুজি পাইছা। ইয়াত থকা প্ৰশ্ন উত্তৰখিনি মই খুব ধুনীয়াকৈ তোমালোকক দি দিছোঁ। তোমালোকে ধুনীয়াকৈ নিজৰ বহীত উঠাই ল'বা। ঠিক আছে? ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ থাকিল। তোমালোকে সকলোৱে সুস্থ থাকিবা, ভালে থাকিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই, প্লে'লিষ্টৰ পৰা সেইসমূহ চাই ল'বা। ঠিক আছে? ধন্যবাদ।